তোমালোক বহুতে অসমীয়া ৰচনাৰ কাৰণে হাবাথুৰি খাই ঘূৰি ফুৰা। আজি মই তোমালোকক মাত্ৰ 4টা অসমীয়া ৰচনা কমন দিম। এই 4টাৰ পৰা তোমালোকে যিকোনো এটা HSLC 2026ত তোমালোকে কমন পাই যাবা। গতিকে তোমালোকে বিশ্বাস কৰি এই 4টা ৰচনা মুঠতে শিকিবা। এই 4টাৰ পৰা তোমালোকে কমন পাবাই, 100% গ্যাৰান্টি। প্ৰথম যেটো ৰচনা সেই ৰচনাটো হ'ল যে তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ স্বনামধন্য ব্যক্তি। এই কুৱেশ্যনটো তোমালোকৰ হয়তো উলট পালটকৈ এনেকৈ আহিব পাৰে যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, বা তোমাৰ এই কুৱেশ্যনটো মুঠতে পাক লগাই দিব, কিন্তু তোমাৰ 2026ত যে এই ৰচনাটো কমন 100% পৰিবই সেইটো মই গ্যাৰান্টি দিছো। তোমালোকে ৰচনাৰ কাৰণে টেনচন নলৈ এই যিটো মই তোমালোকক কমন দিছো, এই কমনটো তোমালোকে শিকি থোৱা, তোমালোকৰ চাবা ডাইৰেক্ট কমন পৰিব। আৰু ৰচনাখিনি ক'ত কেনেকে পাবা মই ভিডিঅ'টোৰ শেষত কৈ দিম, তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তোমালোকৰ দ্বিতীয় যিটো কমন ৰচনা সেইটো হ'ল বিজ্ঞানৰ অৱদান। এই ৰচনাটো তোমালোকৰ পাক লগাই হয়তো দিব পাৰে যে মানৱ জীৱনত বিজ্ঞানৰ অৱদান বা বিজ্ঞান অভিশাপ নে আশীৰ্বাদ। হয়তো তোমাৰ অন্য এক প্ৰকাৰে পাক লগাই দিব। মুঠতে তোমালোকে এই বিজ্ঞানৰ অৱদান এই ৰচনাটো চাই যাবা 2026ৰ বাবে। তোমালোকৰ এই ৰচনাটো খুব ইম্পৰ্টেণ্ট হৈ আছে, গতিকে তোমালোকে হেমাহি নকৰিবা। এই ৰচনাকেইটা মই যিকেইটা দি আছো তোমালোকে লগে লগে শিকি ল'বা, আৰু ৰচনাখিনি ক'ত পাবা মই কৈ দিম শেষত। আৰু এতিয়া আমি নেক্সট 3 নম্বৰ যিটো ৰচনা সেইটো চাওঁ। আৰু এই ৰচনাটো তোমালোকৰ 2014 চনত, 2017 চনত, 2019 চনত আৰু 2024 চনত আহিছিল। গতিকে 2026 চনৰ বাবে বিজ্ঞানৰ অৱদান মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে, গতিকে তোমালোকে এই ৰচনাটো শিকিবাই। 3 নম্বৰ যিটো মোষ্ট ইম্পৰ্টেণ্ট ৰচনা সেইটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে, কাৰণ 2013 চনত আহিছিল, তাৰপিছত 2016 চনত আহিছিল, তাৰপিছত 2018 চনৰ মেট্ৰিকত আহিছিল, তাৰপিছত 2021 চনত আহিছিল, আৰু লাষ্ট 2024 চনত আহিছিল। যিহেতু 2025 চনত তোমাৰ প্ৰিয় গ্ৰন্থ অহা নাছিল, এই ৰচনাটো মোষ্ট ৰিপিটেড ৰচনা। গতিকে তোমালোকে এই ৰচনাটো 2026ৰ কাৰণে শিকি থবা। দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰচনা হৈ আছে 3 নম্বৰটো, যিটো তোমাৰ প্ৰিয় গ্ৰন্থ। তোমালোকে হেমাহি নকৰিবা। 4 নম্বৰ কমন ৰচনাটো হ'ল যে অসমৰ কুটিৰ শিল্প। এই ৰচনাটো তোমালোকৰ HSLC 2013 আৰু 2017ত আহিছিল। যিহেতু 2017ৰ পিছৰ পৰা এই ৰচনাটো অহা নাছিল, গতিকে এতিয়া তোমালোকৰ এই অসমৰ কুটিৰ শিল্প এই ৰচনাটো ইম্পৰ্টেণ্ট হৈ আছে। গতিকে তোমালোকে এই 4 নম্বৰ যিটো ৰচনা দিছো অসমৰ কুটিৰ শিল্প, এই ৰচনাটো তোমালোকে চাবাই। ইয়াৰ পিছত আমি নেক্সট আৰু কেইটামান যিখিনি আহিব লগা বা ইমানো চান্স নাই সেইখিনি আলোচনা কৰোঁ, তোমালোকে সেইখিনিও চাবাই। 5 নম্বৰ যিটো কমন ৰচনা সেইটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য। এই ৰচনাটো তোমালোকৰ 2013 চনত আৰু 2015 চনৰ মেট্ৰিকত আহিছিল, আৰু 15ৰ পিছৰ পৰা যিহেতু অহা নাই, গতিকে এই ৰচনাটো তোমালোকে 2026 চনৰ বাবে কমন বুলি ভাবিব পাৰা। গতিকে তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাটো তোমালোকে শিকি থবা। 6 নম্বৰ যিটো কমন ৰচনা সেইটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটো তোমাৰ 14, 15 আৰু 20ত আহিছিল, গতিকে তোমালোকে 2026ত কমন পাব পাৰা। গতিকে তোমালোকে এই ৰচনাটো শিকি থবা। মুঠতে এই ৰচনা কেইখন নোচোৱাকে তোমালোকে মেট্ৰিকত নাযাবা। এই ৰচনা কেইটাৰ পৰা তোমালোকে যিকোনো এটা কমন পাবা, 100% গ্যাৰান্টি। এতিয়া আহিছো একেবাৰে সহজতে এই ৰচনাখিনি ক'ত কেনেকৈ পাবা। তোমালোকে ইউটিউবত চাৰ্চ কৰিবা সেৱা পাঠশালা বুলি, SEWA, সেৱা PATHSHALA, সেৱা পাঠশালা বুলি চাৰ্চ কৰিবা। তাতে প্লেলিষ্ট সেকশনত যাবা। প্লেলিষ্ট সেকশনত গৈ তলত স্ক্ৰল ডাউন কৰিবা, তলত চাবা আছামিজ এছে বুলি লিখা আছে। তাতে তোমালোকে মই যিমানখিনি ৰচনা কৈছো ইয়াত গোটেইখিনি একেবাৰে সহজ ভাষাত তোমালোকক মই ৰচনাখিনি দি দিছো। তোমালোকে এবাৰ ৰিডিং মাৰিলে তোমালোকৰ মনত থাকি যাব, আৰু এই ৰচনাখিনি যদি তোমালোকে পৰীক্ষাত লিখা ফুল মাৰ্কস 100% পাবা। গতিকে তোমালোকে আমাৰ ইউটিউব চেনেল সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি থবা, আৰু লগতে আমাৰ ইনষ্টা পেজটো তোমালোকে ফলো কৰি ৰাখিবা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি থবা।